বন্ধু বান্ধৱীসকল আজি আহকচোন এটা টিপছ দেখুৱাওঁ আপোনালোকক। এয়া মেথি গুটি, এইখিনি মই ধুই গোটেইখিনি ভালকৈ মানে গোটা হেৰিখিনি ধুই মই কি কৰিছোঁ, ৰ'দত শুকাই লৈছোঁ। তাৰপৰা অকণমান ভাজি মই মিক্সিত গুড়ি কৰিছোঁ। এয়া মেথি গুটি, এইখিনি হৈছে আজৱাইন, আৰু এইখিনি হৈছে চব গুটি গুড়ামুড়ি, আৰু এইখিনি হৈছে ধনিয়া, গোটা ধনিয়া। এনেকৈ ধুই শুকাই মানে গোটেইখিনি মই কৈছোঁ নহয় হেৰি কৰি লৈছোঁ, ধুই শুকাই ভাজি গুড়ি কৰি লৈছোঁ মিক্সিত। আৰু এইটো ক'লা নিমখ আৰু এয়া 1 চামুচ ক'লা নিমখ লৈছোঁ। এয়া এইটো হিংটো আধা চামুচ দিম। গোটেইখিনি মই এটা সুন্দৰকৈ এটা মানে মিশ্ৰণ এটা কৰিম, মানে সানিম গোটেইখিনি শুকানে, গোটেইখিনি সানি ধুনীয়া কৰি মই বটল এটাত ভৰাই থৈ দিম। এই বটলটো আগৰটো শেষ হৈ গ'ল। তাৰপিছত ভাত খোৱাৰ পিছত সদায় ৰাতি মই ইয়াৰ এচামুচ মই খাওঁ। সকলোৱে খাব পাৰে, কিন্তু মোৰ কাৰণে অলপ বেছি ভাল। তাৰমানে যাৰ মানে কোষ্ঠকাঠিন্যৰ হেৰি আছে, প্ৰব্লেম আছে, তেওঁলোকে এইটো বস্তু খোৱাটো খুবেই ভাল। মই বৰ প্ৰমাণ পাইছোঁ এইটো। এই মিশ্ৰণটো এনেকৈ সদায় ৰাতি ভাত খোৱাৰ পিছত এচামুচকৈ খালে মানে চুগাৰ প্ৰেছাৰ এইবোৰ কণ্ট্ৰলত থাকে। আৰু মানে যাৰ শৌচ কচাৰ প্ৰব্লেম আছে তেওঁলোকৰ কাৰণেও খুবেই ভাল। মোৰ কাৰণে মই বৰ উপকৃত হৈছোঁ। এইখিনি সেইকাৰণে মই কষ্ট কৰি হ'লেও বনাই খাব শিকিছোঁ। যোৱা মাহত এবটল এনেকৈ মই বনাই খাই শেষ কৰিলোঁ। মই খুবেই ভাল পাইছোঁ। তাৰমানে মোৰ শৌচ কচা প্ৰব্লেম আছে, শৌচটো নহয়। গতিকে এইটো যদি মই এচামুচ খাওঁ, শৌচটো ঢিলা হৈ থাকে আৰু মই কষ্ট নাপাওঁ। এইখিনিয়ে মই মোৰ টিপছটো আপোনালোকক দেখুৱালোঁ।